নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আমি আলোচনা কৰি আছিলো এইচএছ সেকেন্ড ইয়াৰ হিষ্টৰী কমন 1 মাৰ্ক কোৱেশ্চন আনসাৰ ফৰ 2025 ফাইনেল 2015 পৰা 2023 চনলৈ যিমানবোৰ এক নম্বৰীয়া কোৱেশ্চন আনসাৰ আহিছিল যোনবোৰ ৰিপিট হৈ থাকে যোনকিটা মোস্ট ইম্পৰ্টেন্ট সেইবোৰ আমি আলোচনা কৰিম আৰু এই ভিডিঅ'টো ফৰ both ইংলিছ এণ্ড এছামিছ মিডিয়ামৰ কাৰণে আশা কৰো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু এই ভিডিঅ'টো Part 2 হয় ইয়াৰ আগতে Part 1 ভিডিও বনাইছিলো যদি তোমালোকে Part 1 ভিডিওটো চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে ভিডিওটো চাব পাৰা আৰু যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা সো প্ৰথম কোৱেশ্চনটো 50 নম্বৰ 50 কিয় হৈছে কাৰণ Part 1 যি ভিডিওটো বনাইছিলো Part 1 ভিডিওটোত আমি 1 ৰ পৰা 49 নম্বৰ কোৱেশ্চন লৈ আলোচনা কৰিছো এতিয়া আমি জিবগিটা ৰৈ আছে 50 নম্বৰ পৰা গুটেবোৰ আলোচনা কৰিম কোৱেশ্চন নম্বৰ 52 সোৱা হু ওয়াজ আলেকজান্ডাৰ কাৰ্নিংহাম কোন আছিল ইয়াৰ উত্তৰটো সোৱা আলেকজান্ডাৰ কাৰ্নিংহাম ওয়াজ এ ব্ৰিটিছ আৰ্কিঅলজিষ্ট and the first director general of the archaeological survey of India কোন আছিল আলেকজান্ডাৰ কাৰ্নিংহাম এজন ব্ৰিটিছ পুৰাতত্ত্ববিদ আছিল আৰু যি ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণ প্ৰথম ডাইৰেক্টৰ জেনেৰেল আছিল ওকে মনত ৰাখিবা তোমালোকে আলেকজান্ডাৰ কাৰ্নিংহাম কোন আছিল তেওঁ এজন ব্ৰিটিছ পুৰাতত্ত্ব আছিল আৰু ভাৰতৰ আৰ্কিঅলজি সাৰ্ভেৰ তেওঁ কি আছিল ডাইৰেক্টৰ জেনেৰেল আছিল প্ৰথম ডাইৰেক্টৰ অফ জেনেৰেল আছিল ওকে নেক্সট কোৱেশ্চন লাগবাহু 51 নম্বৰ কোৱেশ্চন টু সোৱা নেম দা মোস্ট পাৱাৰফুল মহাজনপদা ইন দা ইণ্ডিয়া বিটুইন দা 6th and 4th century BCE খ্ৰীষ্টপূৰ্ব 6ষ্ঠ আৰু 4ৰ্থ শতিকাৰ ভিতৰত থকা ভাৰতৰ সকলোতকৈ শক্তিশালী মহাজনপদৰ নাম লিখা এই কোৱেশ্চনটো বহু বছৰ ৰিপিট হয় জাস্ট কেনেকুৱা হৈ যায় এই কোৱেশ্চনটো তোমালোক অলপমান চেঞ্জ কৰি দিয়া কিন্তু উত্তৰটো সেমই থাকে ইয়াৰ উত্তৰটো হ'ব কি হ'ব মগধ অথবা মগধ বা কেতিয়াবা কোৱেশ্চন এনেকৈ আহি যাব যে নেম দা মোস্ট পাৱাৰফুল মহাজনপদা ইন ইণ্ডিয়া জাস্ট এনেকেও দিব পাৰে অলৰেডি আছে কোৱেশ্চন তোমালোকে পাবা ওকে ভিডিওটো চাই থাকা নেক্সট কোৱেশ্চন লাগবাহু 52 নম্বৰ কোৱেশ্চনটো চোৱা হু ওয়াজ দা best known ruler of the Satavahana dynasty সাতবাহন ৰাজবংশৰ শ্ৰেষ্ঠ বুলি জনাজাত শাসককৰ্তাজন কোন আছিল ইয়াৰ উত্তৰটো হ'ব গৌতমী পুত্ৰ সাতকৰ্ণী কোন আছিল গৌতমী পুত্ৰ সাতকৰ্ণী আছিল মনত ৰাখিবা যে সাতবাহন ডাইনাষ্টি আছিল সাতবাহন বংশ আছিল তাৰ শ্ৰেষ্ঠ যোনটো শাসনকৰ্তা আছিল তেওঁ আছিল কোন গৌতমী পুত্ৰ সাতকৰ্ণী আছিল বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 53 টু সোৱা নেম এনি ওয়ান অফ দা ত্ৰিপিটকৰ যিকোনো এখনৰ নাম লিখা অলৰেডি Part 1 ভিডিওত আমি তিনিটা ত্ৰিপিটকৰ কথা আলোচনা কৰি দিছো তোমালোকৰ নামগিটা কৈ দিছিলো হয়নে কিন্তু এতিয়া আমাক যিকোনো এটা ত্ৰিপিটকৰ নাম লিখিব দিছে তো এটা ত্ৰিপিটকৰ কি হ'ব বিনয় পতিকা কি হ'ব বিনয় পিটক হ'ব বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 54 টু সোৱা হু ওয়াজ দা ফাৰ্স্ট ব্ৰিটিছ কমিশনাৰ অফ আসাম অসমৰ প্ৰথমজন ব্ৰিটিছ আয়ুক্ত অথবা কমিশনাৰ কোন আছিল ইয়াৰ উত্তৰটো মনত ৰাখিবা অতিকৈ সহজ ডেভিড স্কট আছিল কোন আছিল ডেভিড স্কট আছিল মনত ৰাখিবা অসমৰ প্ৰথম ব্ৰিটিছ কমিশনাৰজন কোন আছিল আয়ুক্তজন কোন আছিল ডেভিড স্কট আছিল ওকে নেক্সট কোৱেশ্চন আগবঢ়াৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা যাতে নেক্সট ভিডিওবোৰ যিমানবোৰ আহি থাকিব অথবা নেক্সট এক্সাম যিবোৰ আছে তাৰ কাৰণে ভিডিও আহি থাকিব তোমালোকে নোটিফিকেশনটো পাই থাকিবা অলৰেডি মই এডুকেশ্যন আৰু পলিটিক্যাল সায়েন্সৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ দিছিলো তোমালোকৰ মাজৰে বহুতে মোক কৈছে যে স্যাৰ বহুতখিনি কমন আহিছে তোমালোকে চাব পাৰা বহুতে কমেন্ট কৰিছে যে বহুতখিনি কমন আহিছিল তো আশা কৰো এনেকৈ কমন আহি থাকিব কিন্তু এই বুলি নহয় যে গুটেবোৰে কমন আহিব কেতিয়াবা নাহিবও পাৰে কিন্তু তোমালোকে মোৰ ভিডিও গিটা জাস্ট কমন হিচাপে লবা আৰু তোমালোকে ইম্পৰ্টেন্ট হিচাপে ৰিভিজন হিচাপে লবা যাতে তোমালোকে লাষ্ট মোমেন্টত তোমালোকে চাই যোৱা আৰু তোমালোকে যোনগিটা নাজানা সেইগিটা যাতে শিকি লোৱা আৰু যোনগিটা জানা সেইগিটা তোমালোকৰ ৰিভিজন হৈ যাব ওকে আৰু যদি তোমালোকে বিচৰা যে তোমালোকে PDF ডাউনলোড কৰিবা তেনেহলে ডেসক্ৰিপচনতে লিংক থাকিব জয়েন টেলিগ্ৰাম চেনেলটো জয়েন কৰি লবা তাৰ পৰা তোমালোকে PDF সমূহ ডাউনলোড কৰিব পাৰিবা আৰু ডেসক্ৰিপচনৰ মোৰ ইনষ্টাগ্ৰাম আইডিৰো লিংক থাকিব যদি তোমালোকৰ কিবা কোৱেশ্চন থাকে কিবা সুধিব থাকে তেনেহলে ফলো কৰি মোক কোৱেশ্চন সুধিব পাৰা ওকে তো আগবাহু আমি 55 নম্বৰ কোৱেশ্চন টু সোৱা নেম দা সুলতান অফ দিল্লী when Ibn Battuta visited India ইবনে বাতুতাৰ ভাৰত ভ্ৰমণৰ সময়ত দিল্লীৰ সুলতান কোন আছিল ইয়াৰ উত্তৰটো সোৱা দা সুলতান অফ দিল্লী when Ibn Battuta visited India was Muhammad bin তুগলক কোন আছিল ইবনে বাতুতাৰ ভাৰত ভ্ৰমণৰ সময়ত দিল্লীৰ সুলতান আছিল মোহাম্মদ বিন তুগলক মনত ৰাখিবা যেতিয়া ইবনে বাতুতা ভাৰত ভিজিট কৰিছিল ভাৰত ভ্ৰমণ কৰিছিল তেতিয়া মোগল সম্ৰাট কোন আছিল তেতিয়া মোগল সম্ৰাট আছিল মুঘল সম্ৰাট নহয় দিল্লীৰ সুলতান আছিল মোহাম্মদ বিন তুগলক ওকে নেক্সট কোৱেশ্চন লাগবাহু 56 নম্বৰ কোৱেশ্চন টু সোৱা হু ওয়াজ কল্ড মুকাদ্দম বুলিলে
বুলি কাক কোৱা হৈছিল ইয়াৰ উত্তৰটো চোৱা A Muqaddam was a village headman or leader responsible for collecting revenue and maintaining law and order in a village during medieval India. মুকাদ্দাম আছিল এখন গাঁৱৰ প্ৰধান বা নেতা কি আছিল যি গাঁৱৰ প্ৰধানজন আছিল সেইজনক কি বুলি কোৱা হৈছিল মুকাদ্দাম বুলি কোৱা হৈছিল যিয়ে গাঁৱত কৰ সংগ্ৰহ আৰু আইন শৃংখলা ৰক্ষা কৰাৰ দায়িত্ব লোৱা আছিল আৰু যিজনে কি কৰিছিল গাঁওখনৰ পৰা কৰ সংগ্ৰহ হয়নে ৰেভিনিউ কালেকশ্যন কৰিছিল টেক্স লৈছিল আৰু কি আইন শৃংখলা ৰক্ষাৰ দায়িত্বত আছিল ওকে তো কেতিয়া আছিল মিডিভেল ইণ্ডিয়া মধ্য কালত আছিল তো কি নাম আছিল তেওঁৰ মুদাক্কল বুলি কোৱা হৈছিল সেইজনক নেক্সট কুৱেশ্যন আগবাঢ়ো 57 নম্বৰ কুৱেশ্যনটো চোৱা নেম দ্য অথৰ অফ বাদশাহনামাৰ লেখকজনৰ নাম লিখা বাদশাহনামাৰ লেখকজনৰ নাম কি আছিল দ্য অথৰ অফ বাদশাহনামা ইজ আব্দুল হামিদ লাহোৰী কোন আছিল বাদশাহনামাৰ লেখকজন আছিল আব্দুল হামিদ লাহোৰী মনত থাকিব তোমালোকৰ নেক্সট কুৱেশ্যন আগবাঢ়ো 58 নম্বৰ কুৱেশ্যনটো চোৱা হুইচ ৰেভিনিউ চিষ্টেম ৱাজ ইন্ট্ৰডিউসড বাই দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ইন দ্য বম্বে ডেকেন হয় ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বোম্বাই দক্ষিণাত্যত কোনটো ৰাজহ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল সেই ৰাজহ ব্যৱস্থাটোৰ নাম কি উত্তৰটো চোৱা দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ইন্ট্ৰডিউস দ্য ৰায়তৱাৰী চিষ্টেম ইন বোম্বাই ডেকেন কি আছিল সেই ৰাজচক্ৰ ব্যৱস্থাটো ৰায়তৱাৰী চিষ্টেম আছিল মনত ৰাখিবা ইষ্ট ইণ্ডিয়া কোম্পানী বোম্বাই দক্ষিণাত্য ৰয়তৱাৰী প্ৰথা প্ৰৱৰ্তন কৰিছিল ওকে মনত ৰাখিবা তোমালোকে কি প্ৰথাটো আছিল ৰয়তৱাৰী প্ৰথা নেক্সট কুৱেশ্যন আগবাঢ়ো 59 নম্বৰ কুৱেশ্যনটো চোৱা where did Konwar Singh lead the rebel during the revolt of 1857 1857 চনৰ বিদ্ৰোহৰ সময়ত কোঁৱৰ সিঙে বিদ্ৰোহসকলক ক'ত নেতৃত্ব প্ৰদান কৰিছিল কোন ঠাইত নেতৃত্ব প্ৰদান কৰিছিল উত্তৰটো চোৱা কোঁৱৰ সিং lead the rebel in Bihar during the revolt of 1857 1857 চনৰ বিদ্ৰোহৰ সময়ত কোঁৱৰ সিঙে বিহাৰত বিদ্ৰোহীসকলক নেতৃত্ব প্ৰদান কৰিছিল মনত ৰাখিবা ক'ত কৰিছিল বিহাৰত ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 62 চোৱা which was the third major movement against the British rule launched by Mahatma Gandhi মহাত্মা গান্ধীয়ে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে চলোৱা তৃতীয়টো বৃহৎ আন্দোলন কি আছিল মনত ৰাখিবা তৃতীয়টো বৃহৎ আন্দোলন আছিল the third major movement against British rule launched by Mahatma Gandhi was the Quit India movement 1942 মহাত্মা গান্ধীয়ে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে চলোৱা তৃতীয়টো বৃহৎ আন্দোলন আছিল ভাৰত ত্যাগ আন্দোলন 1942 চন কেতিয়া হৈছিল 1942 চন হৈছিল কুৱেশ্যন আহিব পাৰে ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল ইয়াৰ উত্তৰটো হ'ব 1942 চনত বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 61 টো চোৱা বাই হুইচ নেম খান আব্দুল গফৰ খান ৱাজ নন খান আব্দুল গফৰ খান কি নামেৰে জনা গৈছিল এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন বহুবাৰ ৰিপিট হৈছে আৰু বহুত কম্পিটিটিভ এক্সামত আহি থাকে তো ইয়াৰ উত্তৰটো চাবা খান আব্দুল গফৰ খান ৱাজ নন এজ ফ্ৰণ্টিয়াৰ গান্ধী অথবা খান আব্দুল গফৰ খানক সীমান্ত গান্ধী নামেৰে জনা গৈছিল কি নামেৰে সীমান্ত গান্ধী নামেৰে যদি অসমীয়াত লিখিব লাগে তোমালোকে সীমান্ত গান্ধী লিখিব লাগিব আৰু ইংলিছত লিখিব হলে তোমালোকে ফ্ৰণ্টিয়াৰ গান্ধী লিখিব লাগিব কাৰণ ফ্ৰণ্টিয়াৰ আৰু সীমান্ত মানে কি একেই হয় হয়নে নেক্সট কুৱেশ্যন 62 নম্বৰ কুৱেশ্যনটো চোৱা নেম ওৱান of the gains found at Harappa site হৰপ্পা সভ্যতাৰ স্থানসমূহত প্ৰাপ্ত এবিধ শস্যৰ নাম লিখা কি শস্য পোৱা গৈছিল হৰপ্পা সাইটত এইটো আছিল হুইট অথবা ঘেহু পোৱা গৈছিল মনত ৰাখিবা আৰু বহুত গিটা শস্য পোৱা গৈছিল তোমালোকে সেইগিটা কমেন্ট কৰি জনাব পাৰা ওকে তো আমাক এটা লিখিব দিছে তো আমি এটাই লিখি দিছো আৰু এই কুৱেশ্যনটো আৰু এবাৰ ৰিপিট হ'ব তোমালোকে ভালদৰে মনত কৰিবা নেক্সট কুৱেশ্যন 63 নম্বৰ কুৱেশ্যনটো চোৱা হু ৱাজ দ্য কোৰ্ট পয়েট অফ গুপ্তা এম্পায়াৰ সমুদ্ৰগুপ্তা গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ ৰাজসভাৰ কবিজন কোন আছিল ইয়াৰ উত্তৰটো চোৱা দ্য কোৰ্ট পয়েট অফ গুপ্তা এম্পায়াৰ সমুদ্ৰগুপ্তা ৱাজ হৰিসেন কোন আছিল হৰিসেন আছিল গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ ৰাজসভাৰ কবিজন আছিল হৰিসেন মনত ৰাখিবা কোন আছিল হৰিসেন আছিল নেক্সট কুৱেশ্যন 64 নম্বৰ কুৱেশ্যনটো চোৱা নেম দ্য ফেমাছ সংস্কৃত টেক্সট ৰিটেন বাই শূদ্ৰকৰ ওকে শূদ্ৰকৰৰ দ্বাৰা ৰচিত বিখ্যাত সংস্কৃত গ্ৰন্থৰ নাম লিখা তো শূদ্ৰকৰৰ দ্বাৰা লিখিত সংস্কৃত গ্ৰন্থখনৰ নাম কি আছিল দ্য ফেমাছ সংস্কৃত টেক্সট ৰিটেন বাই শূদ্ৰকৰ ইজ মিশ্ৰকটিকা কি আছিল মিশ্ৰকটিকা আছিল চোৱা শূদ্ৰকৰৰ দ্বাৰা ৰচিত বিখ্যাত সংস্কৃত গ্ৰন্থখন হৈছে মিশ্ৰকটিকা যাক আমি দ্য লিটিল ক্লে কাৰ্ড অথবা মাটিৰ ৰদ বুলিও কওঁ ওকে মনত ৰাখিবা তোমালোকে নেক্সট কুৱেশ্যন আগবাঢ়ো 65 নম্বৰ কুৱেশ্যনটো চোৱা মেনশ্যন এনি ওৱান অফ দ্য 5 vows taken by the Jain monks and nuns
জৈন ভিক্ষু আৰু ভিক্ষুণীসকলে কৰা 5টা অংগীকাৰৰ যিকোনো এটা উল্লেখ কৰা হয় যি জৈন ভিক্ষু অথবা মংস আৰু নান্সবোৰ আছে তেওঁলোকে কৰা 5টা অংগীকাৰৰ যিকোনো এটা উল্লেখ কৰিব দিছে কি হ'ব যিকোনো এটা নন ভায়োলেন্ট অথবা অহিংসা যাক আমি অহিংসা বুলিও কোৱা হয় হয়নে তো জৈন মংস এণ্ড নান্স টেক ভো টু নট হাৰ্ম এনি লিভিং এনিমেল জৈন ভিক্ষু আৰু ভিক্ষুণীসকলে কোনো জীৱক আঘাত নকৰাৰ অংগীকাৰ কৰে মনত থাকিব তোমালোকে নন ভায়োলেন্স অথবা অহিংসা নেক্সট কুৱেশ্যন আগবাঢ়ো 66 নম্বৰ কুৱেশ্যনটো চোৱা হু ৱাজ পেলজাৰ্ট হয় পেলজাৰ্ট কোন আছিল এইটো উত্তৰটো চোৱা পেলজাৰ্ট ৱাজ এ ডাচ ট্ৰেভেলাৰ হু ভিজিটেড দ্য মোগল এম্পায়াৰ ইন দ্য 17th century কোন আছিল পেলজাৰ্ট আছিল এজন ডাচ ভ্ৰমণকাৰী কোন আছিল ডাচ ভ্ৰমণকাৰী যিয়ে 1700 শতিকাত মোগল সাম্ৰাজ্য পৰিভ্ৰমণ কৰিছিল মনত থাকিব তোমালোকে যদি বুজি পাইছা কমেন্ট এটা কৰি জনাই দিয়া নেক্সট কুৱেশ্যন আগবাঢ়ো 67 নম্বৰ কুৱেশ্যনটো চোৱা নেম দ্য ফাৰ্ষ্ট ডাইনেষ্টি অফ দ্য বিজয়নগৰ এম্পায়াৰ বিজয়নগৰৰ প্ৰথমটো ৰাজবংশ নাম লিখা বিজয়নগৰৰ প্ৰথমটো ৰাজবংশ আছিল সংগম ডাইনেষ্টি অথবা সংগম ৰাজবংশ আছিল মনত থাকিব তোমালোকৰ কোনটো আছিল সংগম ডাইনেষ্টি অথবা সংগম ৰাজবংশ আছিল বিজয়নগৰৰ প্ৰথমটো ৰাজবংশ নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 68 টো চোৱা হু ৱাজ পেচকাছ কি আছিল এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকে চাই ল'বা বহুবাৰ ৰিপিট হৈছে কিন্তু পেচকাছ কি আছিল পেচকাছ ৱাজ এ ফিক্স ট্ৰিবিউট অৰ ৰেভিনিউ পেড বাই জমিনদাৰ্ছ টু মুগলছ অৰ ব্ৰিটিছ ৰুলাৰ পেচকাছ আছিল জমিনদাৰসকলে মোগল বা ব্ৰিটিছ শাসকৰ বাবে নিৰ্ধাৰিত খজনা হয় পেচকাছ কি আছিল পেচকাছ হয় মনত ৰাখিবা পেচকাছ আছিল কি যি জমিনদাৰসকল আছিল জমিনদাৰসকলে মোগল আৰু ব্ৰিটিছক আগবঢ়োৱা কি আছিল খজনা আছিল নেক্সট কুৱেশ্যন আগবাঢ়ো 69 নম্বৰ কুৱেশ্যনটো চোৱা ইন হুইচ ইয়াৰ ডিড দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট এবলিছ দ্য কাষ্টম অফ সতী অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নলৈ কিন্তু কেৱল তোমালোকৰ হাই ছেকেণ্ডাৰী এক্সামত নহয় বহু কম্পিটিটিভ এক্সামতো আহি গৈছে কোন চনত ব্ৰিটিছ চৰকাৰে সতী দাহ প্ৰথা বিলুপ্ত কৰিছিল বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা কোন চনত উত্তৰটো চোৱা দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট এবলিছ দ্য কাষ্টম অফ সতী ইন দ্য ইয়াৰ 1829 ব্ৰিটিছ চৰকাৰে 1829 চনত সতী দাহ প্ৰথা বিলুপ্ত কৰিছিল যোনটো আছে বহু গুৰুত্বপূৰ্ণ পদক্ষেপ ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 70 টো চোৱা হু ৱাজ দ্য পলিটিকেল মেণ্টৰ অফ মহাত্মা গান্ধীৰ ৰাজনৈতিক উপদেষ্টাজন কোন আছিল ইয়াৰ উত্তৰটো অতি গুৰুত্বপূৰ্ণ গোপাল কৃষ্ণ গোখলে কোন আছিল গোপাল কৃষ্ণ গোখলে আছিল মহাত্মা গান্ধীৰ ৰাজনৈতিক উপদেষ্টাজন নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 71 টো চোৱা নেম দ্য প্লেচ ৱেৰ দ্য মুছলিম লীগ ৱাজ ফ্লোটেড কোন স্থানত মুছলিম লীগ স্থাপিত হৈছিল ইয়াৰ উত্তৰটো হ'ব দ্য মুছলিম লীগ ৱাজ ফ্লোটেড ইন ঢাকা মুছলিম লীগ ক'ত স্থাপিত হৈছিল ঢাকাত স্থাপিত হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 72 টো চোৱা হুইচ মেম্বাৰ অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি ইন্ট্ৰডিউচ দ্য অবজেক্টিভ ৰিজলিউশ্যন সংবিধান সভাৰ কোনজন সদস্যই কাৰ্যপ্ৰণালী প্ৰস্তাৱনা অবজেক্টিভছ ৰিজলিউশ্যনছ টো উত্থাপন কৰিছিল ইয়াৰ উত্তৰটো হ'ব পণ্ডিত জৱাহৰলাল নেহেৰু ওকে মনত ৰাখিবা কোনে কৰিছিল কাৰ্যাৱলী প্ৰস্তাৱনা কোনে কৰিছিল পণ্ডিত জৱাহৰলাল নেহেৰুৱে উত্থাপন কৰিছিল নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 73 টো চোৱা নেম দ্য আহোম কিং টু হুম দ্য আৰ্লিয়েষ্ট আহোম কইন ডিস্কভাৰ চ' ফাৰ বিলং হয় এতিয়ালৈকে আৱিষ্কৃত সৰ্বাধিক পুৰণি আহোম মুদ্ৰাসমূহ কোনজন আহোম ৰজাৰ দিনৰ ইয়াৰ উত্তৰটো হ'ব স্বৰ্গদেউ শুক্লেং মঙৰ দিনৰ কাৰ দিনৰ স্বৰ্গদেউ শুক্লেং মঙৰ দিনৰ নেক্সট কুৱেশ্যন আগবাঢ়ো 74 নম্বৰ কুৱেশ্যনটো চোৱা ৱেৰ ৱাজ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ডিস্কভাৰ ফাৰ্ষ্ট সিন্ধু সভ্যতা প্ৰথমে ক'ত আৱিষ্কাৰ হৈছিল এই কুৱেশ্যনটো পাৰ্ট 1 ভিডিঅ'টো আমি আলোচনা কৰিছিলোঁ বহুবাৰ ৰিপিট হৈ থাকে তো তাৰ কাৰণে আকৌ এবাৰ তোমালোকক দি দিছোঁ যাতে তোমালোকৰ মনত থাকে The Indus Valley Civilization was first discovered in Harappa. ক'ত আৱিষ্কাৰ হৈছিল হৰপ্পাত প্ৰেজেন্ট ডে পাকিস্তান প্ৰেজেন্ট ডে ক'ত আছে পাকিস্তানত আছে হয় হিন্দু সভ্যতা প্ৰথমে হৰপ্পাৰ আৱিষ্কাৰ হৈছিল বৰ্তমানৰ পাকিস্তানত নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 75 টো চোৱা নেম দ্য ফাৰ্ষ্ট মহাজনপদা অলৰেডি মই কৈছিলোঁ তোমালোকৰ প্ৰথম মহাজনপদৰ নাম লিখা আমি 2 নম্বৰ কুৱেশ্যনতে এই কুৱেশ্যনটো আলোচনা কৰিছিলোঁ হয়নে আমাক কৈছিল যে ষষ্ঠ আৰু চতুৰ্থ শতিকাৰ মহাজনপদটোৰ নাম কি আছিল তো একেই হ'ব সেম উত্তৰ জাষ্ট প্ৰশ্নটোৰ বেলেগকে দি দিয়ে দ্য ফাৰ্ষ্ট মহাজনপদা ৱাজ মগধা কোন আছিল প্ৰথম মহাজনপদ আছিল মগধ হয়
নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 76 টু চোৱা নেম ওৱান অফ দ্য গ্ৰেইনছ ফাউণ্ড এট দ্য হৰপ্পা চাইট হৰপ্পা সভ্যতাৰ স্থানসমূহত পোৱা এবিধ শস্যৰ নাম লিখা এই কুৱেশ্যনটো জাষ্ট অলপ আগতে আমি পাই আহিলোঁ তো এই কুৱেশ্যনটো বহুবাৰ ৰিপিট হৈছে তো তাৰ কাৰণে তোমালোকে ইয়াৰ উত্তৰটো তোমালোকে কমেণ্ট কৰি জনোৱা তোমালোকে কমেণ্টত 76 নাম্বাৰ বুলি লিখিবা 76 নাম্বাৰ লিখি তোমালোকে উত্তৰটো কমেণ্ট কৰিবা হয় আমি যিকোনো এটা শস্যৰ নাম আমি লিখি আহিছিলোঁ যোনটো তোমালোকে দেখিছা কিন্তু তোমালোকে আৰু কি শস্য পোৱা গৈছিল সেই যিকোনো এটা নাম তোমালোকে লিখিব পাৰা ওকে তো তোমালোকে জলদি কমেণ্ট কৰি জনোৱা নেক্সট কুৱেশ্যন নম্বৰ 77 টু চোৱা during whose ride was the Umananda temple at Guwahati built কোনজন আহোম ৰজাৰ ৰাজত্ব কালত গুৱাহাটী উমানন্দ মন্দিৰ নিৰ্মাণ কৰা হৈছিল ইয়াৰ উত্তৰটো মনত ৰাখিবা the Umananda temple at Guwahati was built during the ride of Ahom king Gadadhar Singha কাৰ দিনত গুৱাহাটীত উমানন্দ মন্দিৰ আহোম ৰজা গদাধৰ সিংহৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল কাৰ দিনত গদাধৰ সিংহ স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত কি কৰা হৈছিল নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 78 টু চোৱা হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন ভিক্ষুণী প্ৰথম গৰাকী মহিলা ভিক্ষুণী কোন আছিল ইয়াৰ উত্তৰটো চোৱা দ্য ফাৰ্ষ্ট ওমেন ভিক্ষুণী ৱাজ মহাপ্ৰজাপতি গৌতমী কোন আছিল প্ৰথম গৰাকী মহিলা ভিক্ষুণী আছিল মহাপ্ৰজাপতি গৌতমী মনত ৰাখিবা মহাপ্ৰজাপতি গৌতমী এই গোটেইকেইটা কুৱেশ্যন কিন্তু বহুবাৰ ৰিপিট হৈছে নেক্সট কুৱেশ্যন 79 নম্বৰ কুৱেশ্যনটো চোৱা নেম দ্য ফেভাৰেট কেলিগ্ৰাফি অফ আকবৰ আকবৰৰ প্ৰিয় পাণ্ডুলিপি শৈলী নাম লিখা ইয়াৰ উত্তৰটো হ'ব নাস্তালিক শৈলী নেক্সট কুৱেশ্যন নম্বৰ 82 চোৱা নেম দ্য ফাৰ্ষ্ট ব্ৰিটিছ কলনী ইন ইণ্ডিয়া ভাৰতবৰ্ষত প্ৰথমখন ইংৰাজ উপনিৱেশৰ নাম লিখা ইয়াৰ উত্তৰটো হ'ব ফৰ্ট সেইণ্ট জৰ্জ মাদ্ৰাছ কোনটো হ'ব ফৰ্ট সেইণ্ট জৰ্জ মাদ্ৰাছ নেক্সট কুৱেশ্যন নম্বৰ 81 টু চোৱা who termed the revolt of 1857 as the first war of Indian independence কোনে 1857 চনৰ বিদ্ৰোহক ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম আখ্যা দিছিল ইয়াৰ উত্তৰটো হ'ব বিনায়ক দামোদৰ সাভাৰকাৰ কোনে দিছিল বিনায়ক দামোদৰ সাভাৰকাৰে এইটো কৈছিল যে 1857 যি ৰিভল্ট আছে সেইটো হ'ল দ্য ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স নেক্সট কুৱেশ্যন 82 নম্বৰ কুৱেশ্যনটো চোৱা ইন হুইচ ইয়াৰ ৱাজ দ্য কেপিটেল অফ ইণ্ডিয়া শিফটেড টু দিল্লী ফ্ৰম কলকাতা কোন চনত ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল ইয়াৰ উত্তৰটো একেবাৰে সহজ ইন 1911 কিমান 1911 চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল নেক্সট কুৱেশ্যন 83 নম্বৰ কুৱেশ্যনটো চোৱা হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ জোনাকী আমি সকলোৱে জানো জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল ইয়াৰ উত্তৰটো হ'ব দ্য ফাৰ্ষ্ট এডিটৰ অফ জোনাকী ৱাজ চন্দ্ৰকুমাৰ আগৰৱালা কোন আছিল চন্দ্ৰকুমাৰ আগৰৱালা নেক্সট কুৱেশ্যন নম্বৰ 84 টু চোৱা হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন ৰুলাৰ অফ দ্য আহোম কিংডম আহোম ৰাজসিংহাসনত আৰোহণ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল ইয়াৰ উত্তৰটো হ'ব ফুলেশ্বৰী কোঁৱৰী কোন আছিল ফুলেশ্বৰী কোঁৱৰী নেক্সট কুৱেশ্যন নম্বৰ 85 টু চোৱা ৰাইট দ্য মিনিং অফ দ্য ৱৰ্ড মহেঞ্জোদাৰো শব্দৰ অৰ্থ লিখা ইয়াৰ উত্তৰটো চোৱা দ্য মিনিং অফ দ্য ৱৰ্ড মহেঞ্জোদাৰো ইজ মাউণ্ট অফ দ্য ডেড কি আছিল মহেঞ্জোদাৰো শব্দৰ অৰ্থ হৈছে মৃত্যুৰ ঢিলা নেক্সট কুৱেশ্যন নম্বৰ 86 টু চোৱা হু ৱাজ নন এজ দেৱানমপ্ৰিয় নামেৰে কাক জনা যায় ইয়াৰ উত্তৰ হ'ব অশোকা ৱাজ নন এজ দেৱানমপ্ৰিয় হয় দেৱানমপ্ৰিয় নামেৰে সম্ৰাট অশোকক জনা যায় কাক জনা যায় সম্ৰাট অশোকক নেক্সট কুৱেশ্যন নম্বৰ 87 টু চোৱা হু অথৰ অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল ইয়াৰ উত্তৰটো হ'ব কৌটিল্য কোনে কৌটিল্যই ৰচনা কৰিছিল অৰ্থশাস্ত্ৰ নেক্সট কুৱেশ্যন 88 নম্বৰ কুৱেশ্যনটো চোৱা হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য বাৰ্মান ডাইনাষ্টি বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ উত্তৰটো চোৱা দ্য ফাউণ্ডাৰ অফ দ্য বাৰ্মান ডাইনাষ্টি ৱাজ পুষ্য বৰ্মন কোনে কৰিছিল বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্য বৰ্মন মনত ৰাখিবা কোন আছিল পুষ্য বৰ্মন নেক্সট কুৱেশ্যন নম্বৰ 89 টু চোৱা নেম ওৱান মেজৰ কম্পজিশ্যন অফ শ্ৰীমন্ত শংকৰদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা একেবাৰে সহজ আমি সৰুৰে পঢ়া জানো হয়নে কীৰ্তন ঘোষা কি আছিল কীৰ্তন ঘোষা আছিল শ্ৰীমন্ত শংকৰদেৱৰ এখন যিকোনো এখন লিখিব দিছে তো এই উত্তৰটো কি হ'ব কীৰ্তন ঘোষা আমি সৰুৰ পৰাই জানো হয়নে নেক্সট কুৱেশ্যন নম্বৰ 92 চোৱা ৱেৰ ৱাজ গুৰু নানক বৰ্ণ গুৰু নানকৰ জন্ম ক'ত হৈছিল এই কুৱেশ্যনটো আমি পাৰ্ট যি এ আছিল
পাৰ্ট 1 আছিল পাৰ্ট 1ত আলোচনা কৰিছিলোঁ যদি তোমালোকে পাৰ্ট 1 ভিডিঅ'টো চাইছা তোমালোকৰ মনত আছে তেনেহলে তোমালোকে কমেন্ট কৰি জনোৱা 90 নম্বৰ লিখি কেনে তোমালোকে ইয়াৰ উত্তৰটো কমেন্ট কৰিবা আৰু যিসকলে চোৱা নাই পাৰ্ট 1টো তেনেহলে তোমালোকে এতিয়াই পাৰ্ট 1টো প্ৰথমতে চাই লোৱা ডেসক্ৰিপচনতে লিংক থাকিব ওকে নেক্সট কোৱেশ্চন লাগবাহো কোৱেশ্চন নম্বৰ 91 টো চোৱা what was মহানৱমী দিব্যা মহানৱমী দিব্যা কি ইয়াৰ উত্তৰটো ভাল ধৰণে চোৱা মহানৱমী দিব্যা was a grand platform in the Vijayanagar Empire used for royal ceremonies, military parades and religious celebration. মহানৱমী দিব্যা আছিল বিজয়নগৰৰ সাম্ৰাজ্যৰ এখন বৃহৎ মঞ্চ য'ত ৰাজকীয় অনুষ্ঠান সেনা পেৰেড আৰু ধৰ্মীয় উৎসৱ অনুষ্ঠিত কৰা হৈছিল মনত ৰাখিবা মহানৱমী দিব্যা আছিল কি এটা কি আছিল বিজয়নগৰ এম্পায়াৰৰ বিজয়নগৰ সাম্ৰাজ্যৰ এটা কি আছিল ৰাজকীয় অনুষ্ঠান আছিল বৃহৎ মঞ্চ আছিল মনত ৰাখিবা নেক্সট কোৱেশ্চন 92 নম্বৰ কোৱেশ্চনটো চোৱা হু ওয়াজ দা লাষ্ট মুঘল এম্পায়াৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন মুঘল সাম্ৰাজ্যৰ শেষৰজন সম্ৰাট কোন আছিল ইয়াৰ উত্তৰটো চোৱা দা লাষ্ট মুঘল এম্পায়াৰ ওয়াজ বাহাদুৰ শাহ 2 যাক আমি বাহাদুৰ শাহ জাফৰ বুলি কওঁ হয় মুঘল সাম্ৰাজ্যৰ শেষৰ সম্ৰাট আছিল বাহাদুৰ শাহ দ্বিতীয় অথবা বাহাদুৰ শাহ জাফৰ নেক্সট কোৱেশ্চন নম্বৰ 93 টো চোৱা হু ইন্ট্ৰোডিউস doctrine of lapse সত্যবিলোপ নীতি কোনে প্ৰণয়ন কৰিছিল ইয়াৰ উত্তৰটো চোৱা লৰ্ড ডেলহাউসি কোনে লৰ্ড ডেলহাউসিয়ে প্ৰণয়ন কৰিছিল নেক্সট কোৱেশ্চন 94 নম্বৰ কোৱেশ্চনটো চোৱা হু কইন দা নেম পাকিস্তান নামটো ৰূপ কোনে দিছিল অলৰেডি পাৰ্ট 1 ভিডিঅ'ত আমি আলোচনা কৰি আহিছিল হয়নে এই কোৱেশ্চনটো ৰিপিট হৈছে বহুবাৰ তো তাৰ কাৰণে আৰু এবাৰ দি দিছো আৰু তোমালোককো সুযোগ দিছো এটা কমেন্ট কৰা চাও তোমালোকৰ কিমানখিনি মনত আছে ওকে 94 লিখি তোমালোকে কোনে পাকিস্তান নামটো ৰূপ দিছিল তাৰ নামজন কমেন্ট কৰি কোৱা নেক্সট কোৱেশ্চন লাগবাহু 95 নম্বৰ কোৱেশ্চনটো চোৱা when was Indian National Congress formed ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন হৈছিল ইয়াৰ উত্তৰটো চোৱা the Indian National Congress was formed on 28 December 1885 ভাৰতীয় জাতীয় কংগ্ৰেছ 28 ডিসেম্বৰ 1885 চনত গঠন হৈছিল নেক্সট Question number 96 to চোৱা name the famous work of Ibn Battuta বিখ্যাত গ্ৰন্থখনৰ নাম লিখা একেবাৰে সহজ কি আছিল ৰিহিলা আছিল হয় আৰু বহুবাৰ কোৱেশ্চনটো এনেকুৱা আছে ৰিহিলাৰ লিখক কোন আছিল উল্টাকেও দি দিব পাৰে ওকে তো বহুত গিটা কোৱেশ্চন এনেকুৱা হয় উল্টাকে দি দিয়ে তো তোমালোকে ভয় নকৰিবা কিন্তু কমন বহুত পৰে ওকে তে এইগিটা যিমান গিটা কোৱেশ্চন আছে ন 96 টাইসন 97 টো চোৱা 97 টো কৈছে হু ডিসক্ৰাইব পেইন্টিং এজ এ মেজিক্যাল আৰ্ট চিত্ৰকলাক যাদুকলা বুলি কোনে অভিহিত কৰিছিল ইয়াৰ উত্তৰটো হ'ব আবুল ফজৰে কৈছিল যে চিত্ৰকলাক যাদুকলা বুলিও কৈছিল Next question 98 number question to চোৱা where was the first girls school opened in Assam অসমৰ প্ৰথমখন বালিকা বিদ্যালয় ক'ত স্থাপন কৰা হৈছিল ইয়াৰ উত্তৰটো হ'ব শিৱসাগৰ অথবা শিৱসাগৰ ওকে তো আশা কৰো তোমালোকে গুটেখিনি বুজি পাইছা 98 টা যিমান গিটা কোৱেশ্চন দিছো মই এই কোৱেশ্চনৰ পৰাই তোমালোকৰ যি 12 নম্বৰ আছে 12 নম্বৰ আহিব হয় ডাইৰেক্টলি নহলেও ইনডাইৰেক্টলি মই যেনেকৈ অলপ আগত কলো তোমালোকক এই যেনেকৈ ৰিহিলা লিখক কোন আমি ইয়াতে পঢ়িছো আমি দুবাৰ পঢ়িছো কিন্তু ৰিহিলাৰ লিখক কোনো পাৰ্ট 1 ভিডিঅ'ত আলোচনা কৰিছো হেতু হ'ব ইবনে বাতুতা আৰু তোমালোকে বহুতে কমেন্ট কৰিব দিছিল বহুতে কাৰেক্ট কমন কৰিছে আৰু আমাক এনেকেও দিছে যে নেম দা ফেমাস ওয়ার্ক অফ ইবনে বাতুতাৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি তেতিয়া আমি কি হ'ব ৰিহিলা তো উত্তৰটো সেমে হয় ওকে তো এটা কোৱেশ্চনতে দুটা কোৱেশ্চন হৈ যায় বুজি পাইছা তো এনেকে গুটেবোৰ তোমালোকৰ 12 ৰ ভিতৰত 12 তোমালোকৰ কমন আহিব তো আশা কৰো তোমালোকে যদি পাৰ্ট 1 এন্ড পাৰ্ট 2 পাই ধুনিয়াকে চাইছা কমপ্লিট ভিডিঅ'টো চাইছা তেতিয়ালে তোমালোকে আৰামছে 12 ৰ ভিতৰত 12 পাবলৈ সক্ষম হ'বা ওকে তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই